নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত তোমালোকক মই লগ টেবল আৰু এন্টিলগ টেবল কেনেদৰে চোৱা হয় সেই বিষয়ে বুজাবলৈ ওলাইছোঁ তাৰ বাবে মই প্ৰথমতে কেইটামান অংক লৈ লৈছোঁ সেই অংককেইটাও একেলগে তোমালোকক বুজাই দিম গতিকে লগ টেবল কেনেদৰে চোৱা হয় ভালদৰে বুজি ল'বা প্ৰথমতে আহো আমি কেইটামান অংক লৈ ইয়াত মই লগ উলোৱাৰ কাৰণে দুটা অংক লৈ লৈছোঁ প্ৰথমতে আমাক এটা ইয়াতে আছে অংক যে লগ 831.61 ইনটু 10 টু দি পাৱাৰ 7 এইটোৰ লগ ওলাব দিছে লগ ওলাব যাওঁতে এটা কথা মন কৰিব লাগিব সংখ্যাটো সদায় তুমি মান্য ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা মান্য ৰূপ অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম আমি অষ্টম মান শ্ৰেণীতে এইটো পোৱা হৈছে সূচক আৰু ঘাতৰ মান্য ৰূপ কেনেদৰে লিখা হয় সদায় এটা অংক প্ৰথমত থাকিব তাৰ পিছত এটা দশমিক আহে আৰু পিছত 10 টু দি পাৱাৰ কিবা কিবি হয় এনেদৰে যেটো লিখা সিস্টেম এটো কোৱা হয় মান্য ৰূপ যদি সংখ্যাটো ডাঙৰ হয় তেতিয়াহলে তাৰ 10 টু দি পাৱাৰৰ পাৱাৰটো পজিটিভ হৈ থাকে আৰু যদি সৰু হৈ থাকে তেতিয়ালে সংখ্যাটোৰ 10 টু দি পাৱাৰটো নেগেটিভ হৈ যায় এটো হৈছে নিয়ম গতিকে প্ৰথমতে আমি এই সংখ্যাটোক তাৰ মান্য ৰূপত লিখি ললো মান্য ৰূপত লিখাৰ পিছত এনেকুৱা ধৰণৰ দেখা গল বস্তুটো তাৰে পিছত তাক আমি লগৰ যেটো ফৰ্মুলা এটা আছে log mn হলে log m + log n হয় গতিকে এটো কৰি ললো কৰি লোৱাৰ পিছত এইটোৰ লগ ওলাব লাগে ইফালে log 10 টু দি পাৱাৰ 9 ৰ log 9 টো আগৰ ফালে আহি যাব গতিকে log 10 মানে হৈছে 1 গতিকে 9 * 1 মানে 9 হৈ গল এতিয়া আমাৰ মেইন কথা হ'ল log 8.3161 এই সংখ্যাটোৰ লগ ওলাবৰ কাৰণে আমি লগ টেবল ব্যৱহাৰ কৰিব লাগিব লগ টেবল কেনেদৰে চোৱা হয় এতিয়া তোমালোকে চোৱা এই 8.31 ৰ 83 টো চাব লাগিব তোমালোকে 1 ত গতিকে লগ টেবলখন তোমালোকে চাই লোৱা 83 মানে এটো হৈছে 0 প্ৰথমতে তোমালোকে যদি ওপৰৰ ফালে গুছি যোৱা ইয়াতে 0 আছে প্ৰথমটো 0 পিছত 1 তাৰ পিছত 2 তাৰ পিছত 3 এনেকৈ আছে গতিকে প্ৰথমতে আমি 83 চাবলৈ হলে তুমি 83 ত 1 হলে 9196 গতিকে এই 9196 টো লিখি লব লাগিব 83 ৰ 1 ত চাওতে আমি 9196 তাতে দেখা পালো তাৰে পিছত তোমালোকে এটা কাম কৰিব লাগিব এটো যে যেটো 6 আছে এই 6 টো ইয়াতে এটা আকো বস্তু পাবা যেটো মিন ডিফাৰেন্স বুলি কোৱা হয় সেই মিন ডিফাৰেন্সটো তোমালোকে চাব লাগিব ইয়াত মিন ডিফাৰেন্স দেখা পাইছা ইয়াতে মিন ডিফাৰেন্সত 6 আছে মানে 1 2 3 4 5 6 7 8 9 লৈকে আছে গতিকে 6 ত তোমালোকে এই সংখ্যাটোৰ যেটো 83 আছিল আমাৰ 83 ৰ এনেকে গৈ পেলাই মিন ডিফাৰেন্সত 6 ত চালে তোমালোকে দেখা পাইছা এটো হৈছে 3 96 ৰ লগত 3 প্লাস কৰি ললো কৰতে 9199 হল আৰু 1 টো আমি অলপ উলাব ইয়াতে দিগদাৰ কাৰণ আমাৰ লগ টেবলত আৰু হেতু নাথাকে গতিকে আমি আৰু 1 টো আমি নুলাও আমি এটো 0 হিচাপে ভাবি লৈছো গতিকে এটো আৰু যেটো সংখ্যা উলাল 9199 তাতে প্ৰথমতে দশমিকটো যেতিয়া লগ উলোৱা হয় সদায় দশমিকটো প্ৰথমত আহিব তেতিয়া গতিকে 0.9199 লিখিব লাগিব আৰু এটোৰ পৰা 9 আহি গল গতিকে 9 টো প্লাস কৰিলে 9.9199 হৈ গল ইয়াৰ পিছত নেক্সট যেটো অংক আছে এই অংকটো তোমালোকক অলপ বুজাবলৈ চেষ্টা কৰিছো এটো মান্য ৰূপত মই লিখি ললো এটো log m + log n কৰি ললো কৰাৰ পাছত log 4.58 কেনেদৰে চোৱা হয় আকৌ লগ টেবলখনত মই দেখাইছো তেতিয়া মই চাব লাগিব 4.58 মানে 45 ৰ 8 চাব লাগিব ইয়াত আছে 45 এই 45 ৰ 8 44 8 হৈছে এইটো কাৰণ এইটো হৈছে 9 গতিকে এইটো 8 তো 6609 তো 6609 মই ইয়াতে লিখিছো 0.6609 আৰু মই এটা কথা কৈছো যে দশমিকটো হলে আগত দিব লাগে গতিকে দশমিক 6609 লিখা গল আৰু ইয়াৰ পৰা -5 টো আগত আহিলে তো -5 হৈ গল -5 টো প্ৰথমতে লিখি ললো লোৱাৰ পিছত 0.6609 থাকিল আৰু সদায় এটা কথা ইয়াত যেতিয়া লগ উলোৱা যায় যদি প্ৰথম নেগেটিভ এই আৰু এইখিনি পজিটিভ এইখিনিৰ এটা নামও আকৌ আছে এইখিনি কোৱা হয় পূৰ্ণক আৰু এইখিনি কোৱা হয় অংশক গতিকে পূৰ্ণকৰ আগত নেগেটিভ আৰু অংশকৰ আগত যেতিয়া পজিটিভ থাকিব তেতিয়া আমি পূৰ্ণকৰ ওপৰত 5ৰ ওপৰত এনেকৈ এডাল বাৰ চিন দিও আৰু এই বাৰডালে বুজাই আছে নেগেটিভ আৰু 0.6609 মানে হৈছে পজিটিভ এতিয়া তোমালোকক মই বুজাব খুজিছো কেনেদৰে এন্টি লগাৰিথম টেবল চোৱা হয় লগতে কেনেকৈ এন্টি লগাৰিথম উলোৱা হয় ইয়াত মই তোমালোকক কেটামান অংক দিছো তিনিটা অংক দিছো মেইনলি এইটো এটা অংক এইটো এটা আৰু নেক্সট এইটো গতিকে তিনি ধৰণৰ অংক আছে এন্টি লগাৰিথম প্ৰথমতে আমি আহো এইটো অংক লৈ ইয়াত চোৱা আমাক এন্টিলগ 3.7523 ওলাব দিছে গতিকে মই তাক কৰি ললো কি এন্টিলগ এই 3 টো মই এক্সট্ৰা কৰি ললো তাৰ এটো পূৰ্ণক আৰু এটো অংশক হিচাপত 0.7523 এন্টিলগ যেতিয়া উলোৱা যায় তেতিয়া কি হৈ যায় 10 টু দি পাৱাৰ আহি যায় এই
যেতিয়া 3 থাকিব তেতিয়া 10 কিউব হ'ল কিন্তু এইটোৰো 10 আহিছে ইয়াতে লগ এণ্টিলগত কিন্তু কথাটো হৈছে কি তেতিয়া আমি এনেকৈ ওলাব নোৱাৰোঁ তো এইটোৰ কাৰণে আমি এণ্টিলগ টেবুল চাব লাগিব এইটো 10 কিউব এইখিনি ওলাই গৈছে আল্টিমেটলি এইখিনিৰ এণ্টিলগ ওলাব লাগে তো এইখিনিৰ এণ্টিলগ ওলাবৰ কাৰণে আমি চাব লাগিব 75ৰ 2ত চাব লাগিব আৰু 3টো হৈছে মিন ডিফাৰেঞ্চ সেইটো মিন ডিফাৰেঞ্চত চাব লাগিব 75টো চোৱা এইটো হৈছে 75 তো এই 75ৰ 3 মানে হৈছে এইটো গতিকে এইটো হৈছে 5662 আৰু তাৰ মিন ডিফাৰেঞ্চটো চাব লাগিব সেনেকৈ মিন ডিফাৰেঞ্চটো ইয়াতে আহিব যিমান লাগে আৰু 1 2 3 4 5 6 ইয়াতে আছে গতিকে আমাৰ অংকটোত আছিলে 75ত আমি চালোঁ 5649 ওলাল আমাৰ আৰু মিন ডিফাৰেঞ্চ 3ত আছে 4 গতিকে এই দুটা প্লাছ কৰিব লাগিব প্লাছ কৰোঁতে 5653 ওলাল কিন্তু এটা কথা যেতিয়া এণ্টিলগ ওলাম তেতিয়া কিন্তু দশমিকটো দিওঁতে সদায় এটা এৰি দিব লাগিব কাৰণ আমি লগ ওলাওঁতে সদায় মান্যৰ ওপৰত লিখিছিলোঁ লগৰ উল্টা হৈছে এণ্টিলগৰ বিপৰীত হৈছে লগ গতিকে এইটো মই 5653 যিহেতু ওলাল 5.653 আৰু 10 কিউবটো আছে গতিকে 10 কিউব বাকীখিনি মই সেইটো পূৰণ কৰি দিছোঁ দিওঁতে দশমিক ইয়াতে 3টাৰ আগত দশমিক আছে আৰু কিউব আছে গতিকে এই দশমিককেইটা গোটেইকেইটা গুচি গৈছে নেক্সট প্ৰশ্নটোত আহিছোঁ মই এইটো প্ৰশ্নৰ ক্ষেত্ৰত তোমালোকে চোৱা এণ্টিলগ 2 বাৰ আছে 2 বাৰ মানে মই অলপ আগতে লগ ওলাওঁতে মই কৈছিলোঁ যে যেতিয়া পূৰ্ণখিনিত নিগেটিভ থাকিব আৰু অংশখিনিত পজিটিভ থাকিব তেতিয়া এনেকুৱা ধৰণে থাকে গতিকে মই তেনেকুৱা ধৰণে লিখি ল'লোঁ -2 প্লাছ 0.7917 তো এতিয়া কথা হ'লে ঠিক আগৰটোৰ দৰেই 0.7917খিনি মই আগৰ ফালে লিখি লৈছোঁ আৰু এইটো 10 টু দি পাৱাৰ -2 এইটো হৈ গৈছে এতিয়া 0.7917ৰ এণ্টিলগ ওলাব লাগিব গতিকে মই চাব লাগিব এণ্টিলগ টেবুলত 79ৰ 1ত আৰু মিন ডিফাৰেঞ্চ চাব লাগিব 79ৰ 1ত চাব লাগিলে 6180 হ'ব আৰু তাৰ মিন ডিফাৰেঞ্চ তেনেদৰে আমি এনেকৈ ইয়াত 1 2 3 আছে তাতে আমি লৈ ল'ম 79ৰ 1ত আমি চাওঁতে 6180 ওলাল আৰু মিন ডিফাৰেঞ্চ 7ত আছে 10 তাতে তোমালোকে দেখা পাবাই 7ত 10 আছে গতিকে এই দুটা মই প্লাছ কৰি লৈছোঁ প্লাছ কৰি লওঁতে 6190 ওলাল 6.190 হ'ব আৰু ইনটু 10 টু দি পাৱাৰ -2টো থাকিয়েই গ'ল গতিকে এতিয়া 10 টু দি পাৱাৰ -2ক আকৌ এইখিনি পূৰণ কৰি দিয়া গৈছে পূৰণ কৰি দিওঁতে 0.0619 হৈছে নেক্সট এটা প্ৰশ্ন আছে এইটো প্ৰশ্ন আকৌ অলপ বেলেগ ধৰণৰ প্ৰথমটোত আছিল পজিটিভ পিছৰটোত আছিল ওপৰত বাৰ তেতিয়া আছিল পূৰ্ণখিনিত নিগেটিভ আৰু পিছৰখিনিত পজিটিভ কিন্তু ইয়াত আছে আগৰ ফালে নিগেটিভ আগৰ ফালে যেতিয়া নিগেটিভ থাকে এইটো অলপ বেলেগ ধৰণৰ হয় দুয়োটাই নিগেটিভ হ'ব কাৰণ -3 আৰু -0.6423 দুয়োটাই নিগেটিভ হ'ব তেতিয়া কিন্তু এটা কথা যেতিয়া আমি অংশখিনিত নিগেটিভ হৈ থাকে তেতিয়া আমি তাৰ এণ্টিলগ তেনেদৰে ওলাব নোৱাৰোঁ গতিকে তাক এটা আমি কাম কৰি লৈছোঁ -3টো থাকিলে তেতিয়া মই এটা লিখি লৈছোঁ যে -1 + 1 বুলি লিখি লৈছোঁ কাৰণ এইখিনি আল্টিমেটলি কেনচেল হৈয়ে থাকে -1 আৰু +1 আমি কেনচেল কৰি দিব পাৰোঁ গতিকে একেটাই কথা কিন্তু আমি এনেকৈ লিখি -0.6423 কৰি ল'লোঁ লোৱাৰ পাছত মই এইখিনি অংশ প্লাছ কৰি ল'লোঁ -3 -1 গতিকে -4 হৈ গ'ল আকৌ এইখিনি অংশ মই প্লাছ কৰি ল'লোঁ তেতিয়া 1ৰ পৰা এইখিনি মাইনাছ কৰিম 1ৰ পৰা এইটো মাইনাছ কৰোঁতে 0.3577 হৈ গ'ল এতিয়া কথাটো হৈ গ'ল কি আগৰ দৰে যেনেকৈ এণ্টিলগৰ পূৰ্ণ অংশখিনিত মাইনাছ হ'ল আৰু অংশখিনিত প্লাছ হৈছে গতিকে অংশকৰ আমি এণ্টিলগ ওলাব পাৰিম ঠিক তেনেকৈ মই আকৌ লিখি লৈছোঁ এণ্টিলগ 0.3577 আৰু এইটো -4 আছে যিহেতু 10 টু দি পাৱাৰ -4 হৈছে এতিয়া এণ্টিলগৰ 35ৰ 7 চাব লাগিব আৰু 7টো মিন ডিফাৰেঞ্চ চাব লাগিব 35ৰ 7 চাব লাগিলে 2275 আৰু ইফালে 7 চাব লাগিলে 4 গতিকে 2275 মই ইয়াত লিখি লৈছোঁ 2275 আৰু 4টো প্লাছ কৰাৰ পিছত 2279 হৈছে গতিকে মই কৈছোঁৱে এইটো লিখোঁতে সদায় আমি এটা অংক আগত লিখিব লাগে 2.279 লিখা গৈছে আৰু 10 টু দি পাৱাৰ -4 আছেই গতিকে এইটোক পূৰণ কৰাৰ পাছত এইখিনি এনেকুৱা হৈছে 0.0002279 এইখিনিয়ে আছিল লগ আৰু এণ্টিলগ টেবুল কেনেদৰে চোৱা হয় গতিকে আৰু ইয়াৰ এই অংককেইটা তোমালোকে উত্তৰমালাত কেতিয়াবা অলপ বেলেগো দেখা পাব পাৰা কিন্তু প্ৰথমখিনি একেই থাকিব কাৰণ তেওঁলোকে কেলকুলেটৰ ব্যৱহাৰ কৰি যেতিয়া লগ ওলোৱা যায় তেতিয়া তাৰ ভেলুটো অলপ স্লাইড বেলেগো ওলায়